নগাঁৱত বাইক চুৰি চক্ৰ অখ্যাত উদ্ধাৰ তিনিখনকৈ চুৰি বাইক। নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই 4টাকৈ গভাইত বাইক চোৰক গ্ৰেপ্তাৰ কৰে। লগতে অভিযানকালত আৰক্ষীয়ে 3খনকৈ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গভাইত বাইক চুৰ কেইটা হৈছে নগাঁও কেন্দুগুৰিৰ হবিবুৰ ৰহমান, হোজগাঁৱৰ সুলেমান আলী, চতিয়ানৰ নজৰুল ইছলাম আৰু মকছিদুল ইছলাম। নগাঁৱৰ কেইবাটাও অঞ্চলত দীৰ্ঘদিন ধৰি চুৰি কাৰ্য সংঘটিত কৰি আহিছিল চোৰকেইটাই। নগাঁৱৰ পৰা দুচকীয়া বাহন চুৰি কৰি বহিৰাজ্যত বিক্ৰী কৰি আহিছিল এই চক্ৰটোৱে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বতদ্ৰোৱা লাইভ। ছাৰ আহি আছে যে অকণমান ৰখাই দিয়ক ন, অকণমান ৰখাই দিয়ক পিছফালে হয়, আমাৰ মাজতে আমি বহুতখিনি ইনফৰমেশ্যন পাই আছিলো যে সৰ্বগাঁও অঞ্চলত আৰু নগাঁও সদৰৰ আশে পাশে কিছু চুৰি ঘটনা সংঘটিত হৈ আছিল। অকল বাইকেই নহয়, অন্যান্য চুৰি হৈছিল। তো তাতে আমাৰ এটা টিম গঠন কৰা হ'ল। আমাৰ সদৰ OC আৰু আমাৰ IC সৰ্বগাঁও, তেওঁলোকে এটা টিম গঠন কৰিলে। কৰাৰ পিছত আমি চ'ৰ্চ ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি প্ৰথমতে আমি হাবিবুৰ ৰহমান বুলি এগৰাকী ব্যক্তিৰ তাত 2খন বাইক উদ্ধাৰ কৰা হ'ল। তাৰপিছত তাৰ ইন্টাৰগেশ্যনৰ ওপৰত বেছ কৰি দুপৰীয়াত পুনৰ এখন বাইক উদ্ধাৰ কৰা। আৰু এই যিটো আমাৰ তদন্ত চলি আছে, গতিকে আৰু যথেষ্টখিনি বাইক আমাৰ উদ্ধাৰৰ সম্ভাৱনা। আৰু এই ক্ষেত্ৰত আমাৰ নগাঁও PS কেছ নম্বৰ 187/25 এটা কেছ ৰেজিষ্টাৰ কৰা হৈছিল আণ্ডাৰ ছেকশ্যন 303 ছাবছেকশ্যন 2 BNS। আৰু আমি 4জন ব্যক্তিক এতিয়ালৈকে আটক কৰা হৈছে। তেওঁলোক আছে, এজন আছে চলচলি, ৰূপহীয়াতৰ, তেনেকে আমাৰ টোটেল 4জন আছে। এইটো এটা নেক্সাছ হয়, যিহেতু চুৰি বাইক তেওঁলোকে লৈ যায় আৰু তাৰপিছত বিভিন্ন ডিষ্ট্ৰিক্টৰ বাহিৰলৈ তালৈ তেওঁলোকে পঠিয়ায়। গতিকে আমি ৰূপহীয়াতৰ পৰা এইটো বস্তু আমি ৰিকভাৰী কৰিছো, তাৰ বাহিৰলৈও যাব পাৰে। গতিকে এই তদন্ত চলি আছে। হয়, হবিবুৰ ৰহমানক ধৰা হৈছে, তেখেতৰ ঘৰত